যিটো গোচৰ বিশাল ফুকন বা ৰঞ্জিত কাকতি এতিয়া গোটেই তদন্তটো কি প্ৰক্ৰিয়াত আছে কি অগ্ৰগতি বিশাল ফুকনৰ কেছটো আপুনি চব গম পায় এইটো CID ট্ৰান্সফাৰ হৈছে আমাৰ পৰা এইটো স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম এইটো বনোৱা হৈছে CIDৰ IGP মেডামৰ নেতৃত্বত আমাৰ এতিয়ালৈকে যিখিনি মানে প্ৰগ্ৰেছ হৈছে অলৰেডি দুজনক এৰেষ্ট কৰা হৈছে বিশাল ফুকনৰ লগতে এজন অভিজিত চন্দ্ৰ তাৰপিছত আমি around 18 বেংক একাউণ্টছ আমি ফ্ৰিজ কৰিছোঁ এইটো কেছতে আৰু ফ্ৰিজ কৰাৰ পিছত আমি যিখিনি প্ৰপাৰ্টিজ আমি ফ্ৰিজ কৰিছোঁ সেইটো প্ৰপাৰ্টি আমি এটাচমেণ্টটো কৰাৰ কাৰণেও এইটো প্ৰচেছ ষ্টাৰ্ট কৰিছোঁ আৰু বিভিন্ন এজেঞ্চিজ যি আছে ব্যুৰ অফ ইমিগ্ৰেশ্যনক আমি কণ্টেক্ট কৰিছোঁ লুকআউট চাৰ্কুলাৰ ইছ্যু কৰিছোঁ যি এক্সপেণ্ডিং একিউজ আছে আৰু সেবি ইনকাম টেক্স ডিপাৰ্টমেণ্ট या বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ যি আমাৰ ইনভেষ্টিগেশ্যনত যি দৰকাৰ আছে তাকে আমি ভেৰিফাই কৰিছোঁ বেছড অন দ্য এভিডেন্সেছ আমি যি পাইছোঁ লুকআউট কাৰণে কাক কৰিছে কিমানজন লুকআউট এতিয়ালৈকে 6 জনক মানে আমি কৰা হৈছে ডিব্ৰুগড়ৰ নাম কেইটা ক'ব পাৰিব লুকআউট চাৰ্কুলাৰ ইছ্যু কৰা হৈছে আমি নাম মানে ডিটেইলছ আমি নাপাব যিটো ব্যুৰ অফ ইমিগ্ৰেশ্যন লিখা হৈছে তেখেতৰ লগত যি এক্সপেণ্ডিং আছে সেইটো চবক মানে আমাৰ কেছৰ যি এভিডেন্সেছ ডক্টৰ বা কোনোবা আৰ্টিষ্ট বা ইউটিউবাৰ তেনেকুৱা আছে মানে কেছৰ যি ওলাইছে মানুহ মানে বিকজ লুকআউট চাৰ্কুলাৰ ইছ্যু কৰাৰ পিছত আমাক এটলিষ্ট তেখেতো ইয়াৰ পৰা মানে পলাই যাবতো আমি এইটো খবৰ পাম ব্যুৰ অফ ইমিগ্ৰেশ্যন মাতিছে কেইজনক নটিচেছ দিছোঁ আমি মোৰ দেন 7 to 8 আমি মানুহক নটিচ দিছোঁ আমি উইটনেছেছৰ ষ্টেটমেণ্টটো এটলিষ্ট 15 ষ্টেটমেণ্টটো লৈ আছোঁ যি মানুহ ইনভেষ্টাৰ্ছ আছে তেখেতৰ পৰা ষ্টেটমেণ্টটো লোৱা হৈছে তাত ডাক্তৰো আছে ডিটেইলছ এইটো মানে এইটো ষ্টেজতে CID ট্ৰান্সফাৰ কৰাৰ পিছত ডিটেইলছ তাৰ পৰা পাব কেইবাগৰাকী লোৱা হৈছে তেওঁৰ ফেমিলি মেম্বাৰ্ছকো আমি নটিচ ইছ্যু কৰা হৈছে যি যি মানে ইনভলভ হৈছে চুমি কৰাৰ ক্ষেত্ৰত কি পাইছা তুমি এতিয়ালৈকে তেখেতে আৰু তেখেতৰ হাজবেণ্ড আৰু ইভেন মানে তেখেতৰ বইটি আছে তাৰ যিখিনি মানে এভিডেন্সেছ পাইছে তাৰপিছত তেখেতৰ নামতো আমি নটিচ ইছ্যু কৰা হৈছে মষ্ট ৱান্টেড বা ঘোষণা কৰিছে এনেকৈ নাই মানে আমাৰ যি ইনভেষ্টিগেশ্যনৰ যি প্ৰচিজাৰেল হিচাপ আছে সেইটো মানে বিকজ আমি নটিচ দিয়াৰ পিছতো এপিয়াৰ কৰা নাই সেইটো কাৰণতে আমি এক্সপেণ্ডিং হোৱাৰ মানুহক মানে লুকআউট নটিচ আপোনালোকে এক্সপেণ্ডিং বুলি যিহেতু ওলাইছে মেঘালয় চুবুৰীয়া ৰাজ্যত তেওঁলোকে পলাই গৈছে যাব পাৰে তেনেকুৱা ধৰণৰ আপোনালোকে মানে গোটেই যিটো আপোনালোকৰ ৰিচাৰ্চ আপোনালোকে বেলেগ বেলেগ ষ্টেটতো কৰিছে এইটো কোঅৰ্ডিনেট কৰা হৈছে বিকজ আমাৰ লেভেলতে নাই যেতিয়া CID ট্ৰান্সফাৰ হৈছে CID মানে তেখেতৰ ৰিচোৰ্চেছ ইউজ কৰাৰ পিছতো বহুতখিনি জেগাত মানে যি কোঅৰ্ডিনেশ্যন লাগে এইটো কৰা হৈছে বিশালৰ যিখিনি বেংকৰ একাউণ্ট বা ফ্ৰিজ কৰিছে ডিব্ৰুগড়ত কৰিছে বেংকৰ একাউণ্টত কিমান পইচা পাইছে কি পাইছে এইটো ডিটেইল এতিয়া এনালাইজ কৰা নাই বিকজ ষ্টেটমেণ্ট লোৱাৰ পিছত আমি ভেৰিফাই কৰাৰ লাগিব অকল একাউণ্টৰ ফাইনেল টকাৰ কথা নাই কিমান ট্ৰানজেকশ্যন হৈছে এইটো ওলাব লাগিব আজি ডেটত আমাৰ একাউণ্টত ইমান টকা পাব সেইটো ফাইনেল নাই এক বছৰ আগৰো কিমান ট্ৰানজেকশ্যন হৈছে কিমান লোৱা হৈছে কিমান ৰিচাৰ্ভ হৈছে তো সেইটো ডিটেইল এনালাইচিছ চলি আছে এই ক্ষেত্ৰত মানে আমি ক্লিয়াৰলি ক'ব নাপাৰে কি কিমান আছে বিকজ দেয়াৰ লট অফ একাউণ্টছ বেংকৰ বাহিৰে ইয়াত জুৱেলাৰী শ্বপছ আছে ডিলাৰ্ছ আছে ৰাইট সেইটোৱে আমি ষ্টাৰ্ট কৰিছোঁ অলৰেডি তেখেতৰ পৰা ষ্টেটমেণ্টটো ওলাম আমি আৰু নটিচেছ দিয়া হৈছে তেখেতক কি পিৰিয়ডত কিমান টাইমত আমাৰ ডাউট আছে এইটো আৰু ছেকেণ্ড কেছ হৈছে আমাৰ ৰঞ্জিত কাকতিৰ কেছত আপুনি যেনেকৈ সুধিছে এই কেছতো আমি আগবাঢ়িছোঁ তাতে এজনক এৰেষ্ট কৰাৰ পিছত মেইন অ'নাৰ যি আছে তেওঁ হাৰিয়ানাৰ মানুহ তেখেতৰ ওপৰতো আমি লুকআউট নটিচ দিয়া হৈছে বিকজ তেখেতৰ গাইডেঞ্চতে সেইটো মানে স্কেম হৈছে আৰু এই স্কেমত আমি যিমান এইটো ইয়াৰে মানুহ এটলিষ্ট 5-6 মানুহক আমি আইডেণ্টিফাই কৰিছোঁ এতিয়া আমি ৰিভিল নকৰিম বিকজ তাৰ ভেৰিফিকেশ্যন চলি আছে এণ্ড ইলেক্ট্ৰনিক ডিভাইচেছ দুটা কেছত আমি চিজ কৰিছোঁ ইয়াত আমাৰ RFSL আছে ৰিজনেল ফৰেনচিক চায়েন্স লেবৰেটৰী তাতে আমি ফৰেনচিক এনালিচিছৰ কাৰণে দিছোঁ বিশাল ফুকনৰ যিবিলাক ফাইনেন্সিয়েল ট্ৰানজেকশ্যন তেওঁলোকে ক্ৰিপ্ট'কাৰেঞ্চিটো কনভাৰ্ট কৰা বুলি আপোনালোকে কিবা গম পাইছে নেকি এতিয়ালৈকে মানে ইমান নাই ফিজিকেল ডিপজিট আৰু কেনেকৈ উইথড্ৰ কৰিছে সেইটো আমি পাইছোঁ ক্ৰিপ্ট'ৰ লেভেলত মানে আৰু আগবাঢ়িব IT বা EDক আপোনালোকে ইনভলভ কৰিছে নেকি যিহেতু এইটো বহুত কাউণ্টাৰ এটা ট্ৰানজেকশ্যন IT নিশ্চয় ইনভলভ হ'ব লাগিছিলে বেংকে জনাব লাগিছিলে আমাৰ লেভেলত নাই নিজে তেওঁ আমাক কণ্টেক্ট কৰিবতো দেৰ ইজ এ প্ৰভিজন তাৰ পৰা মানে আমি ডিটেইলছ দিব পাৰে আৰু নিজে আমি ইনকাম টেক্সৰ কেনেকৈ লিখিছোঁ বিকজ পেন কাৰ্ডৰ যি কথা আছে সেইটো আমি ভেৰিফাই কৰিব লাগিব ক'ত এইটো ইউজ কৰিছে আপোনালোকে লিখিছে ইনকাম টেক্স আমি ইনকাম টেক্স আৰু কোনোবা বাকী এজেঞ্চিজটো আমি মানে কণ্টেক্ট কৰা নাই তেওঁ নিজে কণ্টেক্ট কৰিব পাৰে তো আমি এক্সপাৰ্টক হেল্প লৈছে CA আছে চাৰ্টাৰ্ড একাউণ্টেণ্ট বা তেনেকুৱা ধৰণৰ একাউণ্টছ এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই আমাৰ নিজৰ এনালিচিছ হোৱাৰ পিছত আমি ল'ম বহুতখিনি ডকুমেণ্টেশ্যন আছে এই কাৰণতে আমাৰ প্ৰচেছ অলপ ষ্টেপ বাই ষ্টেপ যাব লাগিব বিশালৰ কিমানমান টকাৰ বিনিয়োগৰ তেনেকুৱা ধৰণৰ কিবা পাইছে তেওঁ কিবা প্ৰকাশ কৰিছে নেকি টোটেল মানে টোটেল ক্যালকুলেট এনেকৈ কৰা নাই বাট আই থিংক around less than 100 crore এনেকৈ হ'ব
ৰঞ্জিত কাকতি ৰঞ্জিত কাকুটিৰ এতিয়া এষ্টিমেট নাই বাট ডেফিনেটলি এইটো স্কেম হাৰিয়ানাৰ পৰা ষ্টাৰ্ট হৈছে তো আমাৰ লোকেলৰ তালৰ কিমান আছে আৰু বেছি হ'ব পাৰে আৰু এজন ডিব্ৰুগড়ত কোনোবা তেনেকুৱা নাম আহিছে নেকি কিবা পাল বুলি কিবা বিগ বিগ মানে আমাৰ মানে ইনপুটছ পাইছোঁ আমি বেলেগ বেলেগ ধৰণৰ পাৰে যেনেকৈ আমাক পাব্লিকো দিছে কিবা মিডিয়া ফ্ৰেণ্ডছো আমাক দিছে উইথাউট ভেৰিফাইং আমি মানে আগবঢ়া নাই ভেৰিফিকেশ্যন কৰাৰ পিছত আৰু কমপ্লেইনেণ্ট কিবা পাব তো আমি ইমিডিয়েটলি ৰেজিষ্টাৰ কৰিম কমপ্লেইনেণ্ট বহুত আছে কিন্তু তেওঁলোকে আগবাঢ়ি আহিব বিচৰা নাই যেনেকে আপোনালোকে বিশাল ধৰণৰ কেছটো চমুটো ল'লে আৰু কেইবাটাও অৰ্গেনাইজেশ্যন এতিয়াও পেৰেলি তেওঁলোকে চলাই আছে আৰু বহুত মানুহ এতিয়াও বলি হৈ আছে গতিকে আপোনালোকে যদি ক্ৰেডিবল এভিডেন্স আমি পাব তো আমি ল'ম বাট আমি কণ্টেক্টো কৰিম কি বিকজ টু ভেৰিফাই এটলিষ্ট এবাৰ মানে এটা ইনভেষ্টাৰ হয় এটা ডিপজিটৰ হয় আমি মানে ক্লিয়াৰলি ক'ব পাৰি সেইটো হৈছে বিকজ অনলি অন মিডিয়া ৰিপৰ্টছ আৰু ছ'চিয়েল মিডিয়াৰ পৰা আমি কগনিজেঞ্চ লোৱা নাই অলৰেডি বহুতখিনি কেছ জেগা জেগা হৈছে তো ষ্টেণ্ডাৰ্ড প্ৰচিজাৰত আমি ভেৰিফিকেশ্যন ষ্টাৰ্ট কৰা হৈছে ছাৰ ডিব্ৰুগড়ত আৰু তেনেকুৱা যি ধৰক অনলাইন ট্ৰেডিঙৰ সেইটো কেছতে মানে আগবঢ়াৰ পিছতে আমি আৰু ওলাব পাৰে তেনেকৈ চলাব পাৰে নাই অনলাইনত মানে অনলাইনৰ ট্ৰেডিং ব্যৱস্থাৰ যিটো আছে তাক শিক্ষামূলক পাঠদান স্কুল তেনেকুৱা বা ইনষ্টিটিউট তেনেকৈ চলাব পাৰে নাই নোৱাৰে ট্ৰেইনিং বা তেনেকুৱা ট্ৰেইনিং ইয়াত হ'ব কি আমি ডাউটে পাইছোঁ মানে ইমান দূৰ লেভেলত হ'ব কি এনেই চলাব পাৰে নাই তেনেকুৱা নো আইডিয়া মানে এইটো ছাৰ বিশালে চুমি সন্দৰ্ভত কিবা কৈছে নেকি যে সময়ত কিবা তেনেকুৱা নাই এইটো ষ্টেটমেণ্টতো আমি কোৰ্টৰ যি দিব পাৰে এইটো আমি ডাইৰেক্টলি ৰিভিল নকৰোঁ বিকজ ইট ইজ পাৰ্ট অফ কেছ ডায়েৰী যিখিনি ডিটেইল আমি দিছোঁ এইটো পাব্লিক ফোৰামত আছে আৰু আমি এজ এ ইনফৰমেশ্যন আমি যি পাইছোঁ এইটো কৈছোঁ কোৰ্টৰ নেক্সট ডেটটো বিশাল ফুকনৰ হওক বা ৰঞ্জিত কাকতি কেতিয়া নেক্সট ডেটটো আমি 1 উইকৰ ইয়াৰ পিছতে দিছে 18 পিছতে এনেকৈ মানে বিশালক ইয়াৰ পৰা লৈ যোৱা হ'ব নেকি যিহেতু তদন্ত প্ৰক্ৰিয়াটো চলিব এতিয়া SIT গঠন কৰা হৈছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ কিবা লৈ যোৱাৰ প্ৰচেছ এতিয়ালৈকে ইয়াতে থাকিব বিকজ আমাৰ ইনভেষ্টিগেশ্যনতো কমপ্লিটলি হোৱা নাই তাতে হেণ্ড অভাৰ হৈ যাব এয়া আমাৰ ষ্টাফো মানে ইনভলভ হ'ব পাৰে তাতে SIT কোন কোন আপোনাৰ ডিব্ৰুগড় আৰু ডিব্ৰুগড়ত আমাৰ এডিশ্যনেল স্পীক ক্ৰাইমক দিয়া হৈছে SIT বাকীখিনি যিখিনি মেম্বাৰ্ছ আছে CIDৰ পৰা দিয়া IGP CID মেডাম হেড কৰিব প্ৰশান্ত